नमस्कार बच्चों, आज हम पढ़ने जा रहे हैं जलाशय के किनारे कुहरी थी इस पाठ की अंतिम पंक्तियाँ। तो शुरू करते हैं। पपीहा पुकार रहा था छिपा। पपीहा एक पक्षी का नाम है। पपिया হল এটা চৰাই। এই চৰাইটোৱে লুকাই লুকাই মাতি আছিল। श्यार विचरते थे आराम से। श्यार माने होल শিয়াল, विचरते माने होल ঘূৰি থকা। তে ৰাতিপুৱা ভাগত শিয়ালবোৰে আৰামত ঘূৰি আছিল। उजाला हो गया और तारा छिपा। সূৰ্য ওলোৱাৰ লগে লগে লাহে লাহে চবফালে পোহৰ হ'ব ধৰিল আৰু তৰাবোৰ লুকাব ধৰিল। लहरे उठती थी सरोवर में। लहरे অৰ্থটো হ'ল ঢৌ। জলাশয়ৰ পানীবিলাকত ঢৌ দেখিবলৈ পোৱা গৈছিল। तारा चमकता था अंतर में। तारा माने হ'ল তৰা, অন্তৰ মানে হ'ল মনৰ ভিতৰত। ইয়াৰ অৰ্থ হ'ল যে এনেকুৱা ধুনীয়া দৃশ্য দেখা পাই মনৰ ভিতৰত উৎসাহ জাগিছিল। এই কবিতাটোত ৰাতিপুৱা দৃশ্য বৰ্ণনা কৰা হৈছে। ৰাতিপুৱা দৃশ্যটো খুব মনোমোহা হয়। চাৰিওফালে বিশুদ্ধ আৰু শীতল বতাহ বলি থাকে। আকাশৰ পৰা তৰাবোৰ লাহে লাহে অদৃশ্য হ'বলৈ আৰম্ভ কৰে। চৰাই চিৰিকটিবোৰ কোলাহল কৰিবলৈ আৰম্ভ কৰে। আন্ধাৰক অতৰাই পোহৰ আহে আৰু চবকে নতুন উৎসাহ লৈ কাম কৰিবলৈ প্ৰেৰিত কৰে। এইখিনিৰ লগতে এই পাঠটো সমাপ্ত কৰিলোঁ। ধন্যবাদ।